हेलो गाइज की खबर भालने सकलोरे आशा करिछु आपनालोक सकलो भाले आछे आरो सकलोके स्वागतम जनाइछु मामलेर घुरा जीवনৰ अन्यটি नতুन ভিডিঅ'লে আৰু এতিয়া বাজে 3:15 আৰু আজিৰ ভিডিঅ'টো এইখিনি সময়ত আৰম্ভ কৰিছো অকনমান বিলেক সময়ত আৰু এতিয়া পুৰা ষ্টেণ্ড লৈ যাব ওলাইছো এখন ছবিৰ শুটিং আছে আগৰ ভিডিঅ'টো নিশ্চয় আপোনালোকে চালেয়ে আজি পুনৰ এটা শুটিং হ'ব আৰু তাৰ কাৰণে যাব ওলাইছো আৰু অকনমান তাৰে পৰিৱেশ দেখুৱাম আৰু কি চৰিত্ৰ পাও হেতু এতিয়ালৈকে গম পোৱা নাই সেইখিনি তাত গৈহে গম পাম কি চৰিত্ৰ পাও আৰু ড্ৰেছটো হ'ব আজি মোৰ এইটো আৰু কি চৰিত্ৰ কৰো সেইখিনি আপোনালোকক অকনমান দেখুৱাম ব্লগ তেন্তে গৈ থাকো আৰু কৈ পুৰা শুটিং স্পটত আপোনালোকক লগ পাম আৰু এয়া আহি পালো আমাৰ য'ত শুটিং হ'ব তালে আসলতে আমাৰ কাষতে হয় মই খুৰা বুলি মাতো তেখেতসকলৰ ঘৰতে শুটিংটো হ'ব আৰু আজি মোৰ চৰিত্ৰটো হ'ব একদম পুৰা খঙাল বুৱাৰী মানে নিগেটিভ চৰিত্ৰ এটা পাইছো এজনী মানে বদমাছ বুৱাৰী বদমাছ বুলিয়ে ক'লো কাৰণ আজিৰ চৰিত্ৰটোত মই শহুৰক অত্যাচাৰ কৰোঁ তেনেকুৱা ধৰণৰ হ'ব আৰু এই চৰিত্ৰটো কৰোঁতে মোৰ বহুত বেছি কষ্ট হৈছিল কাৰণ যিটো চৰিত্ৰ মই আজি কৰিলোঁ সেই চৰিত্ৰটো মোৰ প্ৰকৃতিৰ সম্পূৰ্ণ উলটা যি কি নহওক বাৰু কৰিলোঁ তাৰে এতিয়া মই অকনমান আপোনালোকক দেখুৱাম মোৰ অভিনয় আপোনালোকৰ কেনেকুৱা লাগিল জনাব আৰু লগতে ইয়াৰ আগৰ যিখন ছুটি ছবি কৰিছিলোঁ যিখন মোৰ প্ৰথম ছুটি ছবি আছিল বহুত বছৰৰ মূৰত কৰা তাৰেও যেহেতুকে অকনমান মই ভিডিঅ' কৰিছিলোঁ সেইখিনিও আজিৰ ভিডিঅ'টোতে আপোনালোকক দেখুৱাম এতিয়া সাধু কোৱাৰ সময় নহয় এতিয়া পঢ়িব লাগে সাধু শুনি থাকিলে তোৰ মাই বেয়া পাব নহয় ককা সাধু ক'ব নালাগে দিয়া আমি আঠি আৰে এইখিনি সময়তে কি কৰি আছ তোক পঢ়িব কৈছিলো নে নাই কি ক'লা তুমি দেউতাক তেনেকৈ কৈছা তোমাক অকণো লাজ নালাগিল এই দেউতাই মোৰ কাৰণে কিমান কষ্ট কৰিছিল তুমি অনুভৱ কৰিব নোৱাৰা মোৰ ডাঙৰ ভুল হৈ গৈছে এনেকুৱা আৰু মই কেতিয়াও নকৰোঁ আপুনি মা দেউতাক ফোন নকৰিব দেউতা মোক চিনি পোৱা নাই তহঁতে পাহৰিব পাৰ মাক দেউতাকে নিজৰ সন্তানক কেতিয়াও পাহৰিব নোৱাৰে এতিয়া আকৌ তই কিয় আহিলি তোমাক নিবলৈ আহিছো দেউতা কিয় তোৰ কাম কৰা মানুহটো নোহোৱা হ'ল নেকি নহয় দেউতা তুমি আমাৰ লগত যাব লাগিব কিয় তোৰ ফুলত পানী দিয়া মানুহজন নোহোৱা হ'ল নেকি নহয় দেউতা আপুনি আমাৰ লগত যাব লাগিব এই তোমাৰ কি বাচন ধোৱা মানুহজন নোহোৱা হ'ল নহয় দেউতা সেইটো কাৰণে নহয় বহুত দেউতা মোনে আমাক বহুত অশান্তি দি আছে দেউতা সেইকাৰণে আপোনাক আমি নিব আহিছোঁ একশনৰ পিছত আপুনি আহিব একশন হেল্ল' গাইজ শ্বুটিঙৰ পৰা আহিলোঁ আৰু ইউটিউবত দিব আৰু বাকী ক'ত দিব আৰু নাম কি মই সেইটো নাজানো বাছ মোক শ্বুটিং কৰিব মাতিলে আমাৰ ওচৰৰে খুৰা হয় বহুত দিনৰ পৰাই কৈ আছিল সেইখন আজি শ্বুটিং কৰিলোঁ আৰু যিহেতুকে শ্বুটিংটো কেতিয়া হ'ব সেইটো ফিক্স হোৱা নাছিল সেইকাৰণে আপোনালোকক মই জনাব পৰা নাছিলোঁ এতিয়া শ্বুটিং কৰিলোঁ আৰু শ্বুটিং কৰি ভালেই লাগিল যিহেতুকে আজি প্ৰায় 19 বছৰমানৰ পিছত এনেদৰে মই এনেকুৱা চিৰিয়েল টাইপৰ কৰিছোঁ
কি হয় নাজানো সেইখিনি যেতিয়া আপোনালোকে চাব তেতিয়া গম পাব কি কৰিছোঁ কেনেকুৱাকৈ কৰিছোঁ কাৰণ ময়ো যিহেতুকে শ্বুটিংখিনিহে কৰি আহিলোঁ এইখিনি ভিডিঅ' মই অকণমান মোৰ ভিডিঅ'ত দেখাম কিন্তু গোটেই খণ্ড হিচাপত যিটো কৰিছে সেইটো মোৰ ভিডিঅ'ত আপোনালোকে দেখা নাপাব যিজনে কৰিছে বা লিখিছে তেওঁৰ ভিডিঅ'ত আপোনালোকে পাব হয়তো তেওঁ যদি মোক দিয়ে ভিডিঅ'খিনি গোটেইখিনি এডিট কৰি তেতিয়া মোৰ চেনেলতো দিব পাৰোঁ কিন্তু খণ্ডটোৰ নাম কি হ'ব সেইখিনি মই নাজানো সেইখিনি তেখেতে গম পাব তেখেতে যেতিয়া এডিট কৰি দিব যদি মোক দিয়ে তেতিয়াহ'লে মোৰ চেনেলতো আপোনালোকে চাব পাৰিব আৰু এতিয়া বহুত বেছি গৰম লাগিছে যাম এতিয়া মই গা ধুবলৈ আৰু এইবোৰ যে কৰিছোঁ অকণমান বয়সীয়া টাইপৰে কৰিছোঁ ইয়াত মই পাউডাৰ লগাইছোঁ আৰু কলগেট লগাইছোঁ সেইকাৰণে এইখিনি এতিয়া ধুব লাগিব আৰু ফোটটো বহুত বছৰৰ মূৰত ইমান ডাঙৰকৈ মই ফোট মাৰিছোঁ সেয়ে এতিয়া এইবিলাক ধুম গা ধুম আৰু লগতে আজিৰ ভিডিঅ'টোৰ ইমানতে সামৰণি মাৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব যদিহে মোৰ চেনেলত আপোনালোক নতুনকৈ আহিছে আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আহিবলগীয়া প্ৰতিটো ভিডিঅ' ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে আৰু যদি এই খণ্ডটো আপোনালোকক দেখুৱাও আপোনালোকে জনাব যে যিখিনি অভিনয় কৰিছোঁ অকণমানে কৰিছোঁ বহুত বেছিকৈ নহয় কেনেকুৱা লাগিছে জনাব আৰু এই ভিডিঅ'টোতে মই অকণমান আপোনালোকক শ্বুটিং স্পটৰ দৃশ্যত দেখুৱাম কেনেকুৱা লাগিছে জনাব আৰু লগতে মোক কেনেকুৱা লাগিছে সেইটোও জনাব ঠিক আছে তেন্তে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ আজিলৈ আহিছোঁ তেন্তে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ বাই বাই